Hello guys, আমি এতিয়া গৈ আছো চেলা টানেল। গাইজ আপোনালোকে ৰাস্তাটো চাওক ইমান ধুনিয়া যোনে ড্ৰাইভিং কৰি ভাল পায় ন তাৰ কাৰণে মানে বহুত ধুনিয়া আৰু পুৰা একদম মজা ল'ব পাৰিব আৰু অৰুণাচল ফুৰিব আহিলে ৰাস্তাৰ কোনো ধৰণৰ টেনচন নাই সেইটো মানে ডাঙৰ এডভান্টেজ আৰু ব্ৰই আমাৰ কাৰণে ধুনিয়া ৰাস্তা বনাই থৈ দিছে বৰ্ডাৰ ৰোড অৰ্গেনাইজেচনে এতিয়া আমি টাউনলৈ গৈ আছো বোমডিলাৰ পৰা টাউনলৈ চেলা টানেল হৈ গলে আমাক প্ৰায় 1 ঘণ্টা সময় কম লাগিব ভাবক কিমান টুৰিষ্টৰ কাৰণে এইটো হেল্প হৈছে তাৰোপৰি ইণ্ডিয়ান ফোৰ্সৰ কাৰণেটো এইটো বহুত ইম্পৰ্টেন্ট আছিল কাৰণ টাউনলৈ যিকোনো বস্তু নিয়াত হোক বা যিকোনো যাতায়াতৰ ক্ষেত্ৰত এইটো বহুত ইম্পৰ্টেন্ট আছিল এইটো বৰ্ডাৰ ৰোড অৰ্গেনাইজেচনে কনস্ট্ৰাক্ট কৰিছে ইমান ধুনিয়াকৈ মানে বনাইছে টানেলটো বহুত ধুনিয়া আৰু চাব লগা আপোনালোকক দেখাই আছো ওয়াও এতিয়া আমি পাহাৰৰ মাজেৰে টানেলৰ ভিতৰত সোমাই আহিছো ওয়াৰ্ল্ডৰ হাইয়েষ্ট টানেলৰ ভিতৰত এইটো এটা অন্যতম এই টানেলটোৰ কাম ষ্টাৰ্ট হৈছিল 2019 ত আৰু 2023 ত ইয়াৰ কাম কমপ্লিট হয় টানেলটোৰ হাইট 13000 ফিট আৰু লেংথ অলমোষ্ট 1.5 কিলোমিটাৰ এই টানেলটোৰ ভিতৰত দুটা সেপাৰেট ৰোড আছে এটাৰে গাড়ী আহিব পাৰে আৰু এটাৰে যাব পাৰে আৰু বহুত ধুনিয়া হয় সেভ হয় সিসিটিভি আছে লগতে বহুত ধুনিয়া লাইটিং আমি তো বাৰু দিনত আহিছো ৰাতিটো আৰু বহুত বেছি মজা লাগিব লাইটিং একদম ধুনিয়া লাইটিং আছে গাড়ী লাইট অফ কৰি দি চাইছো এয়া কিমান ধুনিয়া গাড়ী লাইট অফ কৰি দি অকমান যাই চাইছো আৰু কেনেকুৱা লাগে এইটো মজা লৈছো আৰু অকমান ইয়া টানেল শেষ হৈছে আৰু টানেলৰ পৰা ওলাই আমি আকৌ ধুনিয়া নজাৰা দেখিম পাহাৰৰ আৰু এনেকৈ গৈ 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 আমি টাৱাং পাই যাম ধুনিয়া ৰাস্তা ধুনিয়া নজাৰা এনজয় See the horizon turn us to thousands